Respected external visitors, respected our teachers and my brothers and sisters. Today I am going to tell about Dr. APJ Abdul Kalam. Dr. APJ Abdul Kalam was a great Indian scientist. He was born on 15 October 1931 in Rameswaram, Tamil Nadu. His full name was Abul Pakir Zainal Abidin Abdul Kalam. He played a pivotal role in India's Pokhran-2 nuclear test in 1998. He served as a scientist and science administration at the Department Research and Development Organization in DRDO. He became the 11th President of India. Dr. Kalam is also known as the Missile Man of India. He has been honored with Heart of Love for his contribution. We are proud of him. Dr. Kalam died on 27th July 2015 in Shillong. Thank you.
আমাৰ ধৰ্মসভাৰ এই মাজতে আমাৰ বিদ্যালয়লৈ বিভাগীয়ভাৱে যি দুগৰাকী বিশেষ ব্যক্তি আমাৰ মাজলৈ আহিছে তেওঁলোকক প্ৰাৰ্থনা কৰিবলৈ বিচাৰিছো। আমি ভুল প্ৰথমে চিনাই কৰি দিবলৈ লৈছো আমাৰ এক্সটাৰ্নেল ইভালুৱেটৰ হিচাপে নিযুক্ত হোৱা মেট্ৰলজি ডিপাৰ্টমেণ্টৰ এছিষ্টেণ্ট কন্ট্ৰলাৰ প্ৰাঞ্জিত কুমাৰ দাস ছাৰ। দাস ছাৰ এখনি গোলাম গামোচাৰে আদৰিছে আমাৰ বিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ নাথ দেৱে। আমাৰ অৰুণ কলিতা ছাৰ একে জুনিয়ৰ ইঞ্জিনিয়াৰ চেৰিকালচাৰ ডিপাৰ্টমেণ্ট। লগতে আমাৰ চিআৰচিচি বিনোদ হাজৰিকাদেৱকো আপোনালোকৰ মাজত চিনাই কৰাই দিছে। আমি গৌৰৱান্বিত এইকাৰণে যে আমি মাজে সময়ে তোমালোকক কেৰিয়াৰ কাউন্সেলিঙৰ কথা কৈ থাকো, কিন্তু আমি সাধাৰণতে স্কিপ কৰা দুটা ডিপাৰ্টমেণ্টৰ দুগৰাকী ব্যক্তি আমাৰ মাজলৈ আছে। মেটেলাৰ্জি মানে সঁচা কথা ক'বলৈ হ'লে মেটেলাৰ্জি শব্দটো পাওঁতে মোৰো কনফিউজ হৈছিল যে এইটো আচলতে কি ডিপাৰ্টমেণ্ট। তাৰপিছত মানে সেই গুগল চাৰ্চ কৰি পাইছোঁ যে মঙলদৈত আছে অথচ আমি নাজানো। গতিকে আজি ছাত্ৰ ছাত্ৰীসকলক তাৰ সেই বিষয়ে অলপ ক'ব আমাৰ মানে চেষ্টা তো এখেতক এইকাৰণে আমি যিহেতু বিশেষ ব্যক্তি এগৰাকী পাইছোঁ সেইকাৰণে আমাৰ বিদ্যালয়ত অহাৰ কাৰণে আমি এখেতক এখনি আমাৰ শৰাই অসমীয়া শৰাইৰে আদৰণি জনাব বিচাৰিছোঁ। আমাৰ মাতৃগোটৰ সভাপতি আছে বাইদেৱে দিব। লগতে আমি কৈছে পৰম্পৰাগত জড়িত গতিকে আমাৰ সেইকাৰণে আমি গৌৰৱান্বিত বুলি কৈছো যে সেই বিষয়ত তেওঁ আজি আমাৰ ছাত্ৰ ছাত্ৰীসকলক অকণমান পৰামৰ্শ দিব পাৰিব। গতিকে তেখেতকো এখনি আমাৰ শৰাইৰে আদৰণি জনাবলৈ মই আহ্বান জনাইছো মাতৃগোটৰ সম্পাদিকা মহোদয়। আমি কিতাপৰ টুকুৰাৰে সম্বৰ্ধনা জনাবলৈ বিচাৰিছো। এই মানে কি গৌৰৱ কৰা নাই তথাপি গোটেইখিনি কিতাপ মোৰ সম্বৰ্ধনা কিতাপ যিহেতু অন্যভাৱে আমাক গতিকে আজি তেওঁলোকক দিবলৈ বিচাৰিছো। আমাৰ বাইদেউ আৰু বিনাজানত তেখেত আমাৰ লাইব্ৰেৰী তেখেতেও দিব পাৰে না। প্ৰথমতে আমি এয়া প্ৰাঞ্জিত আচাৰক দিছো। সম্বোধন কৰাৰ কাৰণে মই অধ্যক্ষ মহোদয়ক আহ্বান জনাইছো। ঠিক আছে মাতৃগোটৰ ফালৰ পৰা গামোচা দিবলৈ বিচাৰিছে আমাৰ আমন্ত্ৰণ জনাইছো। প্ৰাঞ্জিত জাংগাৰক আমাৰ মাতৃগোটৰ তৰফৰ পৰা আদৰণি জনাইছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰস্তুত কৰিছে তেওঁলোকক যাতে আমাৰ পঢ়িবলৈ গুৰুগৰাকী অৰ্পণ কৰাৰ কাৰণে মই আহ্বান জনাইছো।
আমাৰ এতিয়া অভিভাৱক গুৰুমণ্ডলী ছাত্ৰ ছাত্ৰীসকলক সম্বোধন কৰাৰ কাৰণে মই বিদ্যালয়ৰ দিশৰ মাজত আছোঁ। আমাৰ দুগৰাকী ইভালুৱেটৰ ছাৰ, বিদ্যালয়ৰ কৰ্মচাৰীসকল তথা হাতীমূৰীয়া হাইস্কুলৰ শিক্ষকসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অভিভাৱক তথা গুৰুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয় এখন ঐতিহ্যপূৰ্ণ বিদ্যালয়। 1965 চনত এই বিদ্যালয় স্থাপন হৈছিল। আচলতে 1965 মানে 1950 চনতে স্থাপিত হৈছিল গুৰুগুটি এম ই স্কুল। তাৰপিছত সেই এম ই স্কুলখন 1965 চনত হাইস্কুল স্থাপন কৰা হয়, গুৰুগুটি হাইস্কুল। আৰু 1999 চনত দুয়োখন বিদ্যালয় একত্ৰিত হয়, গুৰুগুটি উচ্চ মাধ্যমিক বিদ্যালয় হয়। তাৰপিছত আকৌ বিভিন্ন ষ্টেপত যায় 2013 চনত গুৰুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয় হিচাপে স্বীকৃতিপ্ৰাপ্ত পায়। গতিকে আজি গুণোৎসৱ, যোৱা বছৰ আমাৰ গুণোৎসৱৰ ৰিজাল্টটো ইমান ভাল হোৱা নাছিল। তোমালোকে জানাই বা সকলো ৰাইজে জানে যে আমাৰ ওচৰতে ধনপুৰ প্ৰজেক্টত ইলেকশ্যন হৈছিল, যাৰ ফলত নেকি বহুতো মানুহ ইয়াৰ পৰা নিজৰ ল'ৰা ছোৱালী লৈ স্থানান্তৰিত হৈছিল দলগাঁও আৰু বা অসমৰ বিভিন্ন ঠাইলৈ। তেতিয়া সেই ছাত্ৰ ছাত্ৰীসকলৰ নাম ইয়াতে থাকি গৈছিল, তেওঁলোকে চাৰ্টিফিকেট নিয়া নাছিল আৰু সেই মুহূৰ্ততে গুণোৎসৱ হৈছিল। গতিকে গুণোৎসৱত বহুসংখ্যক এবচেণ্ট আছিল আৰু এই এবচেণ্টৰ কাৰণে আচলতে আমাৰ ৰিজাল্টটো বেয়া হৈছিল। আৰু এইবাৰ সেইটো আমি কিছু সংশোধন কৰিছোঁ যে সেই ছাত্ৰ ছাত্ৰীবিলাক আমাৰ স্কুলৰ পৰা নাম উদ্ধ কৰাই দিছোঁ। গতিকে এইবাৰ আমাৰ সকলো ছাত্ৰ ছাত্ৰীয়ে আজি প্ৰেজেণ্ট আছে আৰু এইবাৰ ৰিজাল্ট নিশ্চয় ভাল হ'ব বুলি আশা ৰাখিছোঁ। আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰি আমাৰ বিশেষকৈ আমাৰ ইভালুৱেটৰ ছাৰ দুয়োগৰাকী অভিনন্দন তথা কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। প্ৰাঞ্জিত দাস ছাৰক ছাত্ৰ ছাত্ৰী বা অভিভাৱক মণ্ডলীক শুভেচ্ছা জ্ঞাপন কৰি দৰকাৰ বক্তব্য ৰখাৰ কাৰণে আহ্বান জনাইছোঁ। উপস্থিত স্কুলখনৰ প্ৰিন্সিপাল মহোদয়, উপস্থিত শিক্ষাগুৰুসকল, আজি মই এইখন স্কুলৰ গুণোৎসৱৰ এক্সটাৰ্নেল হিচাপে উপস্থিত হৈ পেলাই আনন্দিত হৈছোঁ। আৰু এই স্কুলখনৰ আমাৰ ল'ৰা ছোৱালীবিলাকৰ আজি যিখিনি আমাৰ প্ৰতিভাবিলাক
যাতে ভৱিষ্যতে এনেকৈ আৰু আগলৈ আগবাঢ়ি যাব পাৰে তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ তোমালোকে যাতে আগুৱাই যোৱা এইটো ভৱিষ্যতে একচুৱেলি গুণোৎসৱটো হৈছে কি এটা আমাৰ উৎসৱৰ দিন অকল যে গুণোৎসৱৰ দিনাখনে যে আমি এনেকুৱাকৈ কৰিব লাগিব সেইটো কথা নহয় আমাৰ এই বছৰত প্ৰত্যেক দিনাখনে এনেকুৱাকৈ আমাৰ যে এই প্ৰতিভাবিলাক যোনে যেনেটা গান প্ৰতিভা আছে এই প্ৰতিভাবিলাক বিকাশৰ কাৰণে চেষ্টা কৰিব লাগে গুণোৎসৱৰ ফলটোৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে যে গুণোৎসৱত যে মই ৰিজাল্টটো বি পালোঁ চি পালোঁ এ পালোঁ আমাৰ ৰিজাল্টৰ ওপৰত কথা নহয় প্ৰতিভাবিলাক বিকাশ হ'ব লাগে তাৰ কেনেকৈ যি প্ৰতিভা কোনোবা খেলাত হওক কোনোবা এই গানত হওক বা কোনোবা ডেন্সত হওক এইবিলাকত আগুৱাই যাবৰ কাৰণে চেষ্টা কৰিব লাগে গুণোৎসৱটো এটা উৎসৱ আমি উৎসৱ হিচাপে পালন কৰিব লাগে আৰু ভৱিষ্যতেও যাতে এনেকৈ আমি আৰু উৎসৱবিলাক ভালকৈ পালন কৰিব পাৰোঁ আমি এইখিনি সকলোকে ধন্যবাদ আহ্বান জনাইছোঁ এতিয়া আমি সভাৰ সমাপ্তি দিশলৈ আগবাঢ়িছোঁ পোনপ্ৰথমতে আমি মাতৃগোট আৰু অভিভাৱক মণ্ডলীক আমাৰ ডিজিটেল ৰুমলৈ যোৱাৰ কাৰণে আহ্বান জনাইছোঁ তাৰপিছত আমাৰ ল'ৰা ছোৱালীখিনি আমাৰ ছাত্ৰবোৰে দুজন ছাত্ৰই তেওঁলোকক ৰুমটোলৈ লৈ যাওঁ